এইটো হ'ল প্ৰসাদ শুকান নাৰিকলৰ গুড়ি তাতে অলপ ঘি মাৰি দিছে তাতে অলপ নাৰিকলৰ গোন্ধৰ কিবা তেল দি দিছে আৰু চেনি এগালমান দি দিছে এইটো প্ৰসাদটো বিলাই ফুৰিছে ইস্কনে যোৱাকালি ৰথযাত্ৰাত মই অসমৰ মানুহখিনিক ক'ব বিচাৰোঁ আপোনালোকে কৃষ্ণৰে ভক্ত হওক ইস্কনৰে ভক্ত হওক কিয় আপোনালোক অসমীয়াই খোলা ইস্কনখনৰ ভক্ত নহয় উলুবাৰীত যিখন অসমীয়াই খোলা ইস্কনৰ ভক্ত আছে অসমত এতিয়া 2, 3খন 4খন হাজাৰ বিজাৰখন ইস্কন খুলিছে অসমীয়াই নহয় এইবিলাক নন এছএমএছ আৰু তাতে আপোনালোকে পইচাৰ ওপৰত পইচা ডনেশ্যনৰ ওপৰত ডনেশ্যন দিব পাৰিছে যেনেকৈ ৰাম মন্দিৰত দি ৰাম মন্দিৰৰ টকাখিনি চুৰ কৰিলে বিজেপিয়ে সেনেকৈ আপোনালোকৰ এই ইস্কনৰ টকাখিনিও চুৰ কৰিব এদিন গতিকে সময় থাকোঁতে ঘৰৰ কাষত থকা নামঘৰটোত যাওক নামঘৰত পইচাকেইটা দিয়ক ওচৰৰ খুৰীজনীয়ে পাব বৰমাজনীয়ে পাব আইতাজনীয়ে পাব কোনোবাইতো পাব আপোনাৰ ঘৰৰে পৰিয়াল এজনে কিন্তু এইখিনি পইচা কোনে পাব জানেনে আমেৰিকাত যাব লণ্ডনত যাব গুজৰাটত যাব মুম্বাইত যাব বিহাৰত যাব দিল্লীত যাব আমাৰ অসমীয়াকেইটাৰ কি হ'ব অসমীয়াকেইটাই অলপ বেপাৰ বাণিজ্যৰে যি আপোনালোকক শোষণ কৰি আছে অনা অসমীয়াই ইয়াতে কাবাক মুৰ্দাবাদ দি লাভ নাই ইয়াতে আপোনালোকে এতিয়া নিজে শোষণৰ পৰা আঁতৰত থাকিবলৈ শিকক নিজে নিজৰ দক্ষতা চিনি পাওক আৰু নিজে নিজৰ কৰ্মটোক চিনি পাওক আজি আমি আমাৰ নিজৰ নামঘৰ মন্দিৰত 2 টকা এটা ডনেশ্যন দিওঁ 5 টকা এটা ডনেশ্যন দিওঁ কিন্তু আমি বহিৰাগত মানুহে খোলা ইয়াতে দুখীয়াৰ মাটি দখল কৰি দুখীয়াৰ তেজৰ মাটি দখল কৰি যি প্ৰতিষ্ঠান খুলিছে সেই প্ৰতিষ্ঠানত আমি আকৌ হাজাৰ বিজাৰ টকা দিবলৈ আমি বিৰাট সুখী আৰু আমি গৌৰৱান্বিত মই ভাবোঁ খিলঞ্জীয়া ঠাইত আপোনালোকে ডনেশ্যন দিয়ক আৰু নিজৰ ঠাইখিনিৰ উন্নতি কৰক ধন্যবাদ